তো এইটো হ'ল কাপোৰ একচুৱেলি এই দুটা ওড়না হয় আৰু এই ওড়না দিয়ে বনাম কুৰ্তা তো আৰু যেটো কুৰ্তাৰ সাইজ 5XL হ'ব তো বহুত ডাঙৰ সাইজ 5XLৰ কুৰ্তা সো দুটা কুৰ্তা একেলগে কাটিং কৰিম কিন্তু কেনেকৈ কাটিং কৰিব লগা হয় কেনেকৈ কৰিব লগা হয় আৰু এটো বহুত ডাঙৰ সাইজৰ হয় তো হেতু কাৰণে ভাবিলো যে ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো তো বলক ভিডিওটো আমি আৰম্ভ ফাৰ্স্ট পৰ্যায়তে আমি কি কৰিব লাগিব এই যেটো কাপোৰ আছে কাপোৰটা অলপমান প্ৰেছ মাৰি পাৰি ল'ব লাগিব তো মই অলপ প্ৰেছ মাৰি লওঁ তো এনেকুৱাকে এটা পাৰি ললো আৰু ইয়াৰ ওপৰত আৰু এটা পাৰি লম এটো এটা আছে এটো এনেকুৱাকে পাৰি লম আৰু এতিয়া আগে যাব চলে তো এটো মই ফাৰ্স্টত দটা কাপোৰে মই পাৰি ললো যিহেতু দুটা কুৰ্তা হ'ব একে সাইজৰ হ'ব আৰু এজনৰে হ'ব তো মই দটা এনেকে পাৰি লোৱাৰ পাছত ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিম এটো ওপৰত এটা মাৰ্জিন কৰিব লাগিব এটো আমাৰ দীঘলৰ কাৰণে তো ইয়াৰ পৰা কুৰ্তাটোৰ দীঘল কিমান আছে ফাৰ্স্টত হেতু লম তো মই এটো কুৰ্তাটোৰ দীঘল দিম 42 তো মই এটা 42 ত মাৰ্জিন কৰিলো তলত এগেন্সি সিলাই কাৰণে লাগিব 43 আৰু ইয়াৰে যেটো আনমোল ডাউন তো মই 8 ইঞ্চি দিম ইয়াৰ আনমোল ডাউন তো আৰু যেটো সাইড ফলা হেতু দিম 23 আৰু ইয়াৰ ওয়েস্ট পইণ্টটো আনমোলৰ আৰু হিপছৰ যেটো মাৰ্জিন কৰিলো তাৰে মিডল পইণ্ট তো কিমান আহি আছে 15 আহি আছে 15 ৰ আধা কিমান আহিব 7.5 ফাৰ্স্টটো ওপৰটো আছে দীঘল আনমোল আৰু চেষ্ট ওয়েস্ট হিপছ আৰু দীঘল তো এইকেইটা মাৰ্জিন হোৱাৰ পাছত এই মাৰ্জিন কেইটা আমি সিধা কৰি উঠাই লম তো মাৰ্জিন খিনি আমি উঠাই ললো তো যেটো 5XL কুৰ্তি এই কুৰ্তিটোৰ আপোনাৰ বডিটো ৰেডি থাকিব 53 তো 53 যদি বডিটো ৰেডি থাকে 53 টো আমি ফাৰ্স্ট পৰ্যায়ত দুভাগ কৰিম দুভাগ কৰিলে কিমান আহিব 26 হাফ এই 26 হাফ তো আকৌ আমি দুভাগ কৰিম সব ইয়াতে মই ফিটা জুৰি দেখাই দি আছো 26 হাফ 26 হাফ তো আকৌ এনেকুৱাকে দুভাগ কৰিম কিমান আহিব 13.2 মানে 53 টো আমি 4 ভাগ কৰিব লাগিব 53 টো 4 ভাগ কৰিলে কিমান আহিব 13.3 তো মই ইয়াতে 13.3 মাৰ্জিন কৰিলো চেষ্ট ওয়েস্ট তো এনেকুৱা ওয়েস্ট তো ৰেডি থাকিব 49 তো আকৌ আমি 4 ভাগ কৰিম ফাৰ্স্টত দুভাগ কৰি লম তেতিয়া আমাৰ ইজি হ'ব 24 হাফ হ'ব 24 হাফ তো যেতিয়া আমি এটো হল 24 হাফ 24 হাফ তো আকৌ আমি এনেকুৱাকে দুভাগ কৰিম কিমান আহিব 12.2 49 তো আমি 4 ভাগ কৰিলে কিমান আহিব 12.2 ইয়াতে 12.2 ত মাৰ্জিন কৰিম তাৰ পিছত আছে হিপছ তো আছে হিপছ তো থাকিব 56 তো আকৌ আমি দুভাগ কৰিম দুভাগ কৰিলে কিমান আহিব 28 আহি আছে আকৌ এই 28 তো আমি আকৌ এনেকুৱাকে দুভাগ কৰিম কিমান আহিব 14 তো হিপছ তো আমি 14 ত মাৰ্জিন কৰিলো আৰু যেটো তলৰ ঘেৰটো ৰাখিব লাগিব 30 তো যদি আকৌ আমি দুভাগ কৰো ইয়াতে 15 আহিব তো আমাৰ ফাৰ্স্টত চেষ্টৰ মাৰ্জিন হল এটো চেষ্ট ওয়েস্ট হিপছ আৰু তলৰ ঘেৰ এইখিনি মাৰ্জিন হল এতিয়া আমি শোল্ডাৰ খিনি কৰিম তো মোৰ এটো স্লিভলেস হ'ব যিহেতু মই অলপমান কমাই ৰাখিম 17 শোল্ডাৰ ৰাখিম 17 তো আকৌ আমি দুভাগ কৰিম এনেকুৱাকে ঠিক আছে কিমান আহিব 8.5 আহিব তো মই ইয়াতে 8.5 ত মাৰ্জিন কৰিলো আৰু যেতে সাইজটো ডাঙৰ মানে গলটো ডাঙৰ হ'ব
তো ইয়াতে যেটো গলৰ বহল এটো মই 3.5 ৰাখিলো 3.5 ৰাখিলে এটো কিমান আহিব গলৰ যেটো এটো বহলটো হেতু 7 আহিব আৰু যেটো ডিপটো দিম 5 কাৰণ গলটো যেতে বহল হ'ব মানে কি বেছি ডিপ দিয়া নাই তো হেতু হিচাপতে গলটো কৰিম তো 5 দিলো আৰু ইয়াটো বহলটো 3.5 ত কৰিম তো এখিনি গতে মাৰ্জিন খিনি হৈ গল এতে মাৰ্জিন খিনি আমি উঠাই লব লাগিব তো এটো হল গলটো আমি ৰাউন্ড কৰি দিম এনেবাকে ৰাউন্ড কৰি দিম আৰু এই ইয়াতে চেষ্টত যেটো আমি মাৰ্জিন কৰিছিলো এটোৰ পৰা আমি 3.5 ইঞ্চিৰ ভিতৰত এটা মাৰ্জিন কৰিম 3.5 এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এনেবাকে মিলাব লাগিব মাৰ্জিন কৰিব লাগিব এটো তো এতিয়া আমি মাৰ্জিন খিনি উঠাই লও তো এখিনি মাৰ্জিন হল টান হয় তাৰ কাৰণে আমি কি কৰিম ইয়াতে ভিতৰত 1.5 ইঞ্চি কে কাপোৰ এক্সট্ৰা ৰাখিম তো এখিনি কাপোৰ আমাৰ ভিতৰত থাকিব আৰু ইয়াতে দি কাটিং হ'ব তো এটো হল মোৰ 5XL তো এখিনি হোৱাৰ পাছত এতিয়া আপোনাৰ যেটো কাপোৰখিনি কাটিংৰ কাৰণে ৰেডি তো এটা আমাৰ যেটো ফ্ৰন্ট পাৰ্টটো কাটিং হৈ গল তো এটা আমি আঁতৰাই দিও তো যেটো বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে আমি কাপোৰখিনি এনেবাকে মিলাই লৈছো এতিয়া কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্ট কাটিং কৰিলো এই ফ্ৰন্ট পাৰ্টটো ইয়াৰ ওপৰত এনেবাকে পাৰি লম তো এটা আমাৰ মিলোৱা হৈ গল আৰু বেক পাৰ্ট কাটিং কৰাৰ কাৰণে যেতিয়া আমি ফ্ৰন্ট পাৰ্টটো পাৰি লম তেতিয়া আমাৰ বিশেষ এটা একো মাৰ্জিন কৰিবলৈ নাথাকে খালি ইয়াতো ওপৰত আমাৰ যেটো বেক পাৰ্ট হ'ব হেটো ম্যাক্সিমাম 1.5 ইঞ্চি ওভাৰ কাটিব লাগে বাস এইখিনিয়ে বাকি আর একো নাই তো তাৰ কাৰণে মই 1.5 ইঞ্চি ওভাৰ কৰি পেলাই ইয়াতে আহে তো এটো মাৰ্জিন কৰি লম বাস তো এটো আমাৰ কুৰ্তাটো কাটিং হৈ গল তো লাইনিং খিনিও কাটিলো তো এটো আমাৰ ফ্ৰন্ট পাৰ্টটো সেট কৰো আৰু লাইনিং খিনি মই অলৰেডি আগতেই অলপমান প্ৰেছ মাৰি পেলাই এনেবাকে একেলগে জাপি লৈছো তেনেকে মিলাই লৈ পেলাই ইয়াৰ যেটো নেকবোৰ আছে নেকটো কাটিম এনেবাকে ৰাউন্ড কৰি দিম তো এটো হৈ গল তো এটো আমাৰ 10টা পাটৰে লাইনিং লগোৱা হল এতিয়া আমি কি কৰিম যেখিনি বাকি কাম আছে এই গলৰ কামখিনি কৰিম এখিনি কৰিম তো ফাৰ্ষ্টত আমি ফ্ৰন্ট পাৰ্টৰ গলৰ কামখিনি কৰো
তো এই যেটো গলৰ কাম কৰাৰ কাৰণে এই কাপোৰবোৰক আমি আৰা কৰি কাটি লম এনেকুৱাকে। তো এই যেটো কাপোৰ আছে কাপোৰটো আমি গলত ইয়াতে এনেকুৱাকে ধৰিম, ধৰি অলপমান পট্টি টাইপ কৰি বনাই দিম। তো এইটো আমাৰ ফ্ৰণ্ট সাইডৰ যেটো গল সেইটো আমাৰ সিলাই হৈ গল। এতিয়া এইটো হল আমাৰ বেক পাৰ্ট, বেক পাৰ্টত আমি এনেকুৱাকে লগাই লম। তো কাপোৰটো এনেকুৱাকে লগাই আমি শোল্ডাৰ জইন কৰি লম, তাৰ পাছতে সেইখিনি ফিনিশিং দিম। এইটো শোল্ডাৰ জইন হল, শোল্ডাৰটো জইন হোৱাৰ পাছত এতিয়া কি কৰিম আমি এই যিখিনি পিছৰ যেটো গলৰ সেইটো আমি ফিনিশিং দিম। তাৰ কাৰণে এই কাপোৰটো এনেকুৱাকে ফল্ড কৰি এইখিনি কাপোৰ আমি এনেকুৱাকে ফল্ড কৰি আনিম, যেনেকুৱা আমি ফ্ৰণ্ট সাইডৰ গলটো টানিলো এনেকুৱাকে। তো এইটো আমাৰ কি হল গলৰ কামখিনি হৈ গল সব। এইটো হল ফ্ৰণ্ট সাইড আৰু এইটো হল বেক সাইড। এইখিনি হৈ যোৱাৰ পাছত এতিয়া আমি আনমলৰ কামখিনি কৰিব লাগিব। আৰু আনমলৰ কাম কৰাৰ কাৰণে এই যিখিনি কাপোৰ আমি কাটি ৰাখিলো এইখিনি এতিয়া আকৌ জইন কৰিব লাগিব। তো এইটো আমাৰ 10টা আনমল সাইড হৈ গল। এতিয়া আমি কি কৰিম বডি জইন কৰিব লাগিব। তো এইটো আমি বডিটো জইন কৰিলো। এতিয়া জুখি চাম যেটো আমাৰ মেজাৰমেন্ট সেইটো হিচাপত মিলিছে না নাই। তো এই সিলাইটোৰ পৰা ইভাগে জুখি চাম এইটো আমাৰ কিমান লাগিব 26 হাফ। তো এইটো 26 হাফ আছে। আৰু ওয়েস্টত আমাক 24 হাফ লাগে, ইয়াতে 25 হাফ হৈ আছে। আৰু হিপছত লাগিব 28 লাগে, তো ইয়াতে 28 আছে। তো ঠিকে আছে। ওয়েস্টত আমাৰ অলপমান বেছি আছে, কিন্তু কথা নাই যেহেতু কুৰ্তিটো ডাঙৰ সাইজ, তো ওয়েস্টত আমাৰ অলপমান ডাঙৰ থাকিলেও কোনো ধৰণৰ অসুবিধা নহয়। তো ইয়াতে মই কি কৰিম ডাবল চিলাই মাৰি দিম।
তো এইটো আমাৰ কুৰ্তাটো চিলাই কমপ্লিট হ'ল। এতিয়া আৰু এটা কুৰ্তা চিলাবলগীয়া আছে, ইয়াৰে লগৰ যেটো কুৰ্তা সেইটো চিলাব লাগে আছে। তো এইটো চিলাই পেলাই একেলগে দুটা কুৰ্তা আমি আইৰন কৰিম। তো এইটো চাওক আমাৰ হৈ গ'ল স্লিভলেছ কুৰ্তা। উৰ্ণা দি পেলাই কেনেকুৱাকৈ কুৰ্তা বনায় তো চালে আপোনালোকে। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব।